সচলত অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলৰ প্ৰতিবাদী কাৰ্যসূচী চৰকাৰী বঞ্চনা তথা ন্যায্য প্ৰাপ্তিৰ দাবীত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল হ'ল সচলৰ ধৰ্ণাস্থলী মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী তুলিলে তেওঁলোকে চৰকাৰৰ ঘোষণা অনুসৰি 2017 চনৰ জানুৱাৰীৰ পৰা অৱসৰী কৰ্মী আৰু সহায়িকাক এককালীন সাহায্য প্ৰদান কৰা শ্ৰম আইন অনুসৰি মাননীৰ সলনি মজুৰি প্ৰদান কৰা চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা পেঞ্চন দিয়াৰ ব্যৱস্থা প্ৰদান কৰা আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে 2 শতাধিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাই অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাই সচলত ৰূপায়ণ কৰা 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰাৰ সময়তে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে ইয়াকে লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হয় বাকবিতণ্ডাৰ মাজতে সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ থানাৰ এচিপি হিমাংশু দাসৰ জৰিয়তে অসমৰ সমাজ কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰে